ওয়েলকাম টু মাই চ্যানেল প্ৰিয়ংকাজ ব্লগ। আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু এটা নতুন ৰাতিপুৱালৈ সকলোকে স্বাগতম জনাইছোঁ। এটা নতুন দিন আৰু আজি হৈছে ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখ অৰ্থাৎ মাঘ মাহৰ 26 তাৰিখ আৰু আজিৰ দিনটোতে আমাৰ ল'ৰা ভিভান আমাৰ ওচৰলৈ আহিছিলে। তো আজিৰ দিনটো সেই উপলক্ষে হ'ব আজি ব্লগটো। আজি আমাৰ ল'ৰাৰ বাৰ্থডে। সকলোৱে আশীৰ্বাদ কৰিব যাতে তাক এজন ভাল মানুহ ৰূপে সৎ ৰূপে গঢ়ি তুলিব পাৰোঁ আমি। তো বলক দিনটো কি কৰোঁ গোটেইখিনি থুলমূলভাৱে দেখুৱাই থাকিম। সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিলেও আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈ কৰা নাই আপোনালোকে। তো বেছি কথা নকৈ বলক দিনটো আৰম্ভণি কৰি দিওঁ। আমাৰ চব্জি কাটিং চলি আছে। আৰু এয়া আমাৰ বেটা। কৈ দিয়া তোমাৰ মন্তব্য কি আজি তোমাৰ বাৰ্থডে? তোমাৰ কেনেকুৱা লাগিছে? দম নিদিবা মা। ৰ'বা ল'ম ৰ'বা। নালাগে আনিব এতিয়া নালাগে। আৰু এইপিনে বনাই আছে খানা। অকণমান বেলুন ডেক'ৰেশ্যন বাকী আছিলে সেইখিনি এতিয়া তেওঁলোকে কমপ্লিট কৰি আছে। চাওক পুৰা ব্লু এণ্ড হোৱাইট বেলুন ফুলাই আছে। ঘৰটো গোটেই বেলুন হৈ গৈছে। হ'বনে চব্জি কাটা? ইমান শ্ল' হ'লে কেনেকৈ হ'ব? শ্ল' গাড়ী চব। বান্ধকবি কাটিয়ে হোৱা নাই। আজি ভেজ পকৰা আজি নহয় কালি হ'ব আৰু। আৰু এইপিনে কিটচেনত বনাই আছে মিক্স ভেজ আৰু মোৰ বেবীটোক অকণমান শুৱাই থ'লোঁ কাৰণ দিনটোত আজি খোৱা নহ'ব। এইপিনে বেলুন ডেক'ৰেশ্যন চাওক তেওঁলোকে এনেকৈ লাইন বনাই লৈছে আৰু সৰু সুৰাকৈ আমাৰ ডেক'ৰেশ্যনটো এয়া অকণমান মানে কৰাই আছে এতিয়া কমপ্লিট হোৱা নাই। আৰু গেটখনৰখিনি কমপ্লিট হৈ গৈছে মানে হ'ব আৰু জাষ্ট সেইখিনি মই এবাৰ দেখুৱাই দিম কিন্তু বাকী এনেকৈ কাম চলি আছে গোটেইখিনি কমপ্লিট হোৱা নাই। এয়া গেটখনৰ বেলুনখিনি দি দিলে জাষ্ট ইয়াতে এখন ফটো লগাবলৈ বাকী আছে। তোমাক উঠাও দিয়া আৰু কোৱা কেনে লাগিছে আহি? ভাল লাগিছে? হালত বেয়া উঠি পেলাই দিয়া বহা চাহ তাহ খোৱা। এইজন হৈছে মামাৰ ল'ৰা। হাই কৈ দিয়া ৰাহুল। আমাৰ বেটুক গা ধুওঁতে ফটোশ্বুট মানে দুখনমান ফটো উঠাবলৈ দিছোঁ যাতে স্মৃতি এটা থাকি যায় সেইটো কাৰণে তাকেই কৰি আছে। আৰু এইফালে আমাৰ ভাগিনো আছে লগত। এইপিনে সিহঁত দুটাক চাওক পুৰা প'জ দিয়াত ব্যস্ত মানে ফটো উঠিবই আৰু। গাটো ধুৱাই লওঁ তাক তাৰপিছত আৰু ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম চাই থাকিব গাইজ। আৰু এইপিনে খানা পিনাৰ এইপিনে মানে বুফে কৰাই দিছোঁ সেইটো কাৰণে ৰেডি কৰাই আছে। আৰু এইপিনে আমাৰ নাম ধৰি আছে যিহেতু দেউতা আমাৰ ঢুকোৱাৰ কাৰণে তাৰ এমহীয়া নামখিনি আমি কৰিব পৰা নাছিলোঁ সেইকাৰণে জন্মদিনত একেলগে কৰাই দিছোঁ। সেয়া খুৰীহঁতে জেঠীহঁতে নাম ধৰি আছে আৰু নাম চাম ধৰি আধাতে চাহ খাবলৈ দিছোঁ তেওঁলোকক। চাহ খাই আছে। আৰু খুৰা আমাৰ ব্লগিঙত অহাৰ বহুত ইচ্ছা সেইটো কাৰণে কেপচাৰ কৰি দিছোঁ। আগতেও দেখা পাইছে আপোনালোকে। আৰু এইপিনে চাওক চাহৰ যোগাৰ কৰি আছে। এইটো হৈছে ভেজ পকৰা লগত টিমকি মিক্স চানা আৰু এইবিলাক খালি গোটেই ৰেডি কৰাহে আছে এতিয়াও হোৱা নাই। আৰু এইপিনে তেওঁক মই কেক কেইটা এবাৰ দেখাই দিছোঁ। এইটো হেপী বাৰ্থডে টিকু মানে আমাৰ টিকলুক ঘৰত টিকু বুলি মাতে সকলোৱে। এইটো কেকটো খুলিছে এইটো কাটিং হ'ব আৰু এইটো হৈছে হেপী বাৰ্থডে ভিভান। এইটো আমাৰ ফালৰ পৰা এইটো হ'ব ইভিনিং হ'লে আৰু এইটো এটা আছে মাহঁতৰ মানে দুটা মাহঁতৰ ফালৰ পৰা এটা আমাৰ ফালৰ পৰা। তো কেক কেইটা কেনেকুৱা লাগিছে জনাব। আৰু লগতে ইফালে নাম ধৰিও হৈ গ'ল তাকে সেৱাভাগ লৈ আছোঁ আমি। আৰু ৰেকৰ্ডিং দিব লগা হৈছে কাৰণ মই তাত ব্যস্ত হৈ আছোঁ সেইটো কাৰণে মোৰ ভাইটি ৰাহুলে এইখিনি ৰেকৰ্ডিং মানে কি তেওঁ কৰাই দিছে ভিডিঅ'খিনি। আৰু আমাৰ ঠিক চাওকচোন
ইপিনে সিপিনে চাই আছে আমি সেৱা কৰাই থকা কাৰণে সকলোৱে আশীৰ্বাদ কৰিব যাতে আহিবলগীয়া দিনবোৰ যাতে সকলোৰে ভালে কুশলে যায় লগতে আমাৰ টিকলু যাতে ভালে কুশলে যায় দিনবোৰ সেয়াই কামনা কৰিব সকলোৱে খানাত কি কি আছে দেখুৱাই দিছো হেয়া হৈছে পায়স আৰু হেয়া হৈছে চিকেন रोस्ट তাৰ পিছত কি আছে ইপিনে আছে পনীৰ বাটাৰ মছলা তাৰ পিছত এইপিনে আছে মিক্স ভেজ আৰু এয়া হৈছে দাইল মিক্স দাইল তাৰ পিছত পোলাও এয়া হৈছে প্লেন ৰাইস আৰু এপিনে বেসনৰ সৈতে বেঙেনা ফ্ৰাই আলু জুৰি ফ্ৰাই আৰু নিমখ জলকীয়া নেমু টেঙা আৰু লগতে এপিনে প্ৰসাদো খালো আমি আৰু এইপিনে পুৰি জেঠিহতে খাবলৈ আৰম্ভ কৰি দিছে তেওঁলোকৰ নাম সমাপ্ত হৈ গ'ল আৰু এয়া আমাৰ পাঞ্জাবাৰী আলহী দিছো জলপান আমি তলত লৈ যাম কেনে হৈছে ৰিয়া তোমাৰ ৰিভিউ দিয়া কেনে হৈছে মজা না দেখ আৰু তোমালোকৰ ৰাহুল কেনে দিয়া খোৱা তোমাৰ কেনে লাগিছে সখী তোমাৰ কেনে লাগিছে দিয়া বঢ়িয়া একো নহয় কৰি দিব লাগে ৰাধা খুৰী লাগিলে লৈ আহক ধুই দিও একেবাৰে ফেলাই দিয়া সিস্টেম নাই সেলকি ধুই দিয়া কেনে রিভিউ দিয়া কেনে হৈছে নিজৰ পাৰ্টি ৰিভিউ কেনে দিবই লাগিব তুমি নিজে বনোৱা নাই নহয় মজা হৈছে না মা ভাল হৈছে না এতিয়া আমি খাম না খাব কমাই কিনে আৰু এয়া কেনে হৈছে বৌ অকমান ফটোশ্বুট বেবীৰ জন্মদিনত মাক বাপেকৰ ফটোশ্বুট চলি আছে আৰু লগতে ইভিনিঙৰ কেক কাটিঙো হৈ গ'ল সেইখিনি মই কেপচাৰ কৰা নহ'ল এইটো চাওক এতিয়া মই এনে এটা ভিডিঅ' কৰাই দিছোঁ কাৰণ এতিয়া সেইখিনি সময়ত অকণমান ব্যস্ত হৈ থাকিলোঁ কৈছিলে আপোনালোকৰ দেৰি হৈ গ'ল অলপ আগতে আৰু গৰম কৰিছিলে
এনেকে কেপচাৰ কৰিব লাগে ন ঠিক আছে নে কেনে হৈছে দিয়া খোৱা টাটা কৈ দিয়া আজি ব্লগটো ইয়াতে সমাপ্ত কৰিম লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু সাবস্ক্রাইব কৰি দিব গাইস আমাৰ ডেকোৰেশনটো কেনেকুৱা লাগিছে জনাব সিম্পল ভাগৰ লাগি গৈছে ন আৰু খতমে দিয়া আৰু বেছি নাই মৃদু তোমাৰ চকু দেখোন দেখা নোপোৱা হৈ আছে এপিনেও খতম আৰু সব এইয়া ভৰি যোৱাই কথা পাতি আছে কুকুৰ বহুত আছে ইয়াতে এইজন হৈছে আমাৰ টিকলুৰ বৰদেউতাক এই দুজনে বৰদেউতাক হয় আৰু বিয়া চিয়া পতা নাই কোনোবা ছোৱালী জল থাকিলে ক'ব গাইস তাকেইটো গাইস ছোৱালী জল থাকিলে আপোনালোকে জনাব এই তিনিজন ডাং বৰলা হৈ আছে বেলুন 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 ফটো উঠোৱা নাই ভিডিঅ' কৰিছো চা চা টুক টুক এইপিনে 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 নাই পুৰা তো গাইস আজিৰ ভিডিঅ'টো ইয়াতে সামৰিম আৰু বেছি আগ নবঢ়াও যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজিৰ ভিডিঅ'টো এটা সামৰিছো দাদা বাপাই আকৌ লগ পাম এটা নতুন ভ্লগত